তো গাইজ তো আজি এটা বেলেগ টাইপৰ ডিজিটেল টাইপৰ এটা ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজত আৰু আজিৰ ভিডিঅ'টো হ'ব ঘৰত কেনেকৈ পানী মাৰিব লাগে তো বহু কষ্ট বা বিজুলীৰ বা তাৰমানে কি বুলি ক'ম আৰু বিৰাট ফুটি আৰু মনটো আৰু দেৰ এই ফটো চটো চিৰি দিলোঁ পুৰা আৰু গাইজ এটা সময়ত আমি পূজা চাবা গেলি এনেকুৱা ফটোগিলাখান লৈ আছিলোঁ আৰু এতিয়ানো আছে আমাৰ ফটোগিলাখান ফটো পগলা আছিলোঁ আৰু মাই হাতে এই ঘৰ পুৰা চাফা কৰি আছে এই বিছনা চিছনা এইগিলাখান বিছনা চিছনা চব আমি চাফা কৰি দিম কাৰণ হৈছে ঘৰটো আমি প্লাষ্টাৰ কৰিম চুটকি মে চাকা চাক আৰু গাইজ বহুত দিনৰ মূৰত এই ভিডিঅ'টো তাৰমানে বনাই কিনে এটা ইউটিউবত ফেচবুকত মানে সাঁচি থৈ দিছোঁ আৰু ৰিচেণ্টলি মিস্ত্ৰী কাম কৰি আছে আৰু কাম কৰি থকাৰ সত্ত্বেও এইগিলাখান চব আমাক তাৰমানে পাকা নাছিল আমি মানে তিৰপল পাৰি থৈ দিছিলোঁ আৰু যিহেতু বহুত দিনৰ আগৰে ঘৰ সেইকাৰণে ভাবছোঁ আমি তলখান প্লাষ্টাৰ কৰি দিম কাৰণ কি জানানে নহ'লে উই বাহালো চিত্তামাম আৰু মানে উই পইচা গাৰাত কুটপেই পাৰা নাই উই ঘাটা খান্দি গোটেই পইচাগিলা কুটলে দুনিয়াৰ দেয়াৰ যি কি নহওক বেছি কথা নকওঁ ভিডিঅ'টো অলপমান ইউটিউব বা ফেচবুকত সাঁচি থৈ দিওঁ ইয়াতে আমি কাপোৰ চাপোৰগিলাখান থৈ দিছোঁ তলটো পুৰা চাফা কৰি লৈছোঁ কাৰণ কি এইবাৰ এটা প্লাষ্টাৰ কৰিম আৰু ৰিচেণ্টলি গাইজ মিস্ত্ৰী কাম কৰি আছে আৰু ইয়াতে লিখিছোঁ সত্যমেৱ জয়তে তাৰপিছত ৱেলকাম আমাৰ দৰমুখে চৰমুখে চবতে লেখাই আছে আৰু গাইজ এটা ভাল কথা এটা কৈ দিওঁ বনমজাৰ গিৰিশ খুৰাই 96 চনতে এই ছবিটো আঁকিছিল এইটো গোলাপ ফুলটো 96ত আঁকা বনমজাৰ গিৰিশ খুৰা তো এটা মনত থাকিব আমাৰো মনত থাকিব আৰু গিৰিশ খুৰাৰো মনত থাকিব আৰু আমি ঘৰটো বনাই আছোঁ এইটো হ'ল আমাৰ ঘৰ তো বনাই আছোঁ আমি লাহে লাহে বস্তুগিলাখান বনাই আছোঁ কাৰণ কি একেবাৰে বনাবৰ কাৰণে পইচাটো লাগিল মেইন টকাৰাম জয়ৰাম টকাই কৰে সকলো কাম গতিকে টকা থাকিলে কি আৰু আজিকালি ৰজাৰ মায়াককো কিনি ল'ব পাৰি গতিকে গাইজ এয়া আমাৰ দিগন্ত মিস্ত্ৰী অৰ্থাৎ আমাৰ দাদাই কাম কৰি আছে আৰু ইফু আমাৰ খুৰাহাতৰ ঘৰ আৰু ইফালে হৈছে আমাৰ ঘৰ অৰ্থাৎ আমি আগতে একেই আছিলোঁ আমাৰ ককা আইতাৰ দিনত থকা ঘৰ এইটো এটা গতিকে গাইজ মিস্ত্ৰী কাম কৰি আছে আমাক এটা তাৰমানে ষ্টক ৰুম লাগে সেইকাৰণে আমি ষ্টক ৰুমটো বনাই আছোঁ আৰু ৰিচেণ্টলি গাইজ এয়া আমাৰ ঘৰটো বনাই আছোঁ হোৱা নাই আপোনালোকে আগৰ ভিডিঅ'ত দেখিছিলেই কিজানি মই সেই কেঞ্চি ঢালি থকা নহতো কেমেৰাৰ সন্মুখত কিয় কথা নকা কেমেৰাখন এনে হ'লে বছ জমাই থাকা ৰ'দত আছোঁ কিয় হ'ব চাহ হৈছে আৰু গাই চাহ হোৱাৰ লগে লগে আমাৰ আহি পালা আমাৰ সত্যদাদাহঁতৰ বাবু আৰু ককা দুইটাহঁতে এনেকৈ বহি আছে ৰিকি চিকি এনেকৈ চব বহি আছে তো আমি চাহ খাই আছোঁ এই ভিডিঅ'টোৰ দ্বাৰাই তাৰমানে এইটো এটা বস্তু মই মোক নিজকে বুজি পালোঁ তাৰমানে গাইজ ফেচবুকত তাৰমানে সাঁচি থৈ দিলোঁ আৰু ইউটিউবত এইটো ভিডিঅ' যাতে আমি গম পাওঁ আৰু দেয়াৰ গাইজ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ এই ইউটিউবৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে ধন্যবাদ জয় আই